নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজৰ কাৰণে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। PM কিষাণৰ 18 নং কিস্তিৰ ধন কেতিয়া দিব আৰু নতুনকৈ কেনেকৈ আবেদন কৰিব? আৰু দ্বিতীয়তে অৰুণোদয় আঁচনিৰ ধন কেতিয়া দিব আৰু কোনে কোনে এপ্লাই কৰিব পাৰিব আৰু কেতিয়া এপ্লাই কৰিব? আৰু চৰকাৰী ঘৰ, লেট্ৰিন বাথৰুমৰ কাৰণে আপোনালোকে নতুনকৈ এপ্লাই কৰিব লাগিব নে নাই? আৰু ৰেচন কাৰ্ড আছে যদি ভিডিঅ'টো সবিশেষ চাওক। আজিৰ প্ৰথমটো খবৰে হৈছে PM কিষাণক লৈ। PM কিষাণ যোজনাৰ 18 নং ইনষ্টলমেণ্টৰ ধন কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব? আৰু 17 নং কিস্তিৰ ধন কিয় লাভ কৰা নাই আৰু কেতিয়া লাভ কৰিব আৰু নতুনকৈ কেনেকৈ আবেদন কৰিব? সবিশেষ চাওক। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ PM কিষাণক লৈ বৃহৎ ঘোষণা কৰিলে। চাওক কি ক'লে। যোৱা 18 জুন তাৰিখে PM কিষাণ যোজনাৰ 17 নং কিস্তিৰ ধন 2000 টকাকৈ কৃষকসকলৰ একাউণ্টত পোনপটীয়াকৈ প্ৰেৰণ কৰিছিলে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। কিন্তু এতিয়াও বহুত কৃষকে 17 নং কিস্তিৰ ধন লাভ কৰা নাই। তাৰ কাৰণটো হৈছে অকল যোগ্য কৃষকে PM কিষাণৰ ধন লাভ কৰিব। অৰ্থাৎ 17 নং কিস্তিৰ ধনৰ ক্ষেত্ৰত বহুতো কৃষকৰ নাম বঞ্চিত কৰিছে আৰু বহুত কৃষকে এই ধনৰ পৰা বঞ্চিত আছে। চাওক, যদিহে আপোনালোকে এজন যোগ্য কৃষক হৈও 17 নং কিস্তিৰ ধন লাভ কৰা নাই, তেতিয়াহ'লে খুবেই বেয়া খবৰ। কাৰণ আপোনালোকে নিজৰ যিখিনি ভুল হৈ আছে, অৰ্থাৎ বেনিফিচিয়াৰী ষ্টেটাছটো আপোনালোকে চেক কৰিব লাগিছিলে। আৰু যদি চেক কৰা নাই, আপোনালোকে এতিয়াও চেক কৰি ল'ব পাৰে। চেক কৰাৰ পিছত আপোনালোকৰ বেনিফিচিয়াৰী ষ্টেটাছত যদি কিবা ভুল হৈ আছে, তেতিয়াহ'লে আপোনালোকে সেই ভুলখিনি শুধৰণি কৰিব লাগিব। অৰ্থাৎ আপোনালোকৰ বেনিফিচিয়াৰী ষ্টেটাছত যদি আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্টটো লিংক নাই বা আপোনালোকৰ লেণ্ড শেডিংটো ন হৈ আছে বা KYC-টো ন হৈ আছে, অৰ্থাৎ আপোনালোকে যদি এইখিনি তথ্যসমূহ নতুনকৈ আপডেট দিয়ে, অৰ্থাৎ CHC চেণ্টাৰৰ যোগেদি যদি আপোনালোকে এই গোটেইখিনি কামসমূহ কৰে, আহিবলগীয়া 18 নং ইনষ্টলমেণ্টৰ ধনৰ লগত আপোনালোকে এই 17 নং কিস্তিৰ ধন 2000 টকা আৰু 18 নং কিস্তিৰ ধনৰ 2000 টকা 4000 টকা লাভ কৰিব পাৰিব। আৰু কিছুমানৰ হয়তো গোটেইখিনি তথ্য ঠিক থকাৰ পিছতো আপোনালোকৰ বেংক একাউণ্টত সোমোৱা নাই। অৰ্থাৎ কেতিয়াবা চাওক, আপডেট নথকাৰ বাবে ষ্টেটাছত কিন্তু আপোনালোকৰ ভুল দেখাবও পাৰে। গতিকে 1 নম্বৰ কথা হৈছে আপোনালোকৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডটো বহুতৰে লিংক নাই। মই বহুত কৃষকে মোক মেছেজ কৰিছে, আমালোকৰ সকলো ঠিকে আছে, কিন্তু বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক নথকাৰ বাবে আমি পইচাটো পোৱা নাই। এতিয়া কি কৰিব লাগিব? যদি আপোনালোকেও বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডটো লিংক নাই, তেনেকুৱা সমস্যাত পৰি আছে, তেতিয়াহ'লে আপোনালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। আপোনালোকে যিকোনো এটা পোষ্ট অফিচত গৈ IPPB অৰ্থাৎ ইণ্ডিয়ান পোষ্ট পে'মেণ্ট বেংক এটা একাউণ্ট খুলিব লাগিব। আৰু খোলাৰ সময়ত আপোনালোকে আধাৰ কাৰ্ড দিব আৰু আপোনালোকে সেই পোষ্ট অফিচজনক ক'ব যে আমি কৃষক সন্মান নিধিৰ ধনসমূহ পাই আহিছিলোঁ, কিন্তু আমালোকৰ আধাৰৰ লগত বেংক একাউণ্টটো লিংক নথকাৰ বাবে এই ধনৰ পৰা বঞ্চিত আছিলোঁ। আমাক এটা একাউণ্ট খোলাই দিয়ক। আৰু তেওঁলোকে আপোনালোকৰ আধাৰ কাৰ্ড ল'ব, পেন কাৰ্ড ল'ব, লৈ পেলি আপোনালোকৰ যিখিনি মোবাইল নম্বৰ ল'ব, লৈ পেলি এটা একাউণ্ট খোলাই দিব। আৰু নেক্সট যেতিয়া 18 নং ইনষ্টলমেণ্টৰ ধন দিব, ডাইৰেক্ট আপোনালোকৰ IPB অৰ্থাৎ ইণ্ডিয়ান পোষ্ট পে'মেণ্ট বেংক PM কিষাণৰ টকাসমূহ ডাইৰেক্ট সোমাই যাব। গতিকে আপোনালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। যদি আপোনালোকৰ আধাৰৰ লগত বেংক একাউণ্টটো লিংক নাই, আজিয়ে আপোনালোকে IPB এখন একাউণ্ট খোলাই লওক আৰু আপোনালোকৰ আহিবলগীয়া 18 নং কিস্তিৰ ধন আপোনালোকে 17 নং কিস্তিৰ ধন যদিহে পোৱা নাছিলে, তেতিয়া 2000 প্লাছ 2000 4000 টকাকৈ IPB একাউণ্টত লাভ কৰক। তো বন্ধু বান্ধৱীসকল, যিসকলে 17 নং কিস্তিৰ ধন পোৱা নাছিলে, তেওঁলোকে নিজৰ ষ্টেটাছটো চেক কৰাৰ পিছত যিখিনি ভুল হৈ আছে তেওঁলোকে শুধৰণি কৰিব লাগিব। আৰু যদি শুধৰণি কৰাত কিবা অসুবিধা পাইছে, তেন্তে আপোনালোকৰ য'ত এগ্ৰিকালচাৰ অফিচ আছে তাতে এবাৰ যোগাযোগ কৰক আৰু আপোনালোকৰ অসুবিধাসমূহ অৱগত কৰক। নিশ্চয় আপোনালোকৰ অসুবিধাসমূহ সমাধান হ'ব আৰু আহিবলগীয়া PM কিষাণ যোজনাৰ ধনসমূহ লাভ কৰি থাকিব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে, অসমত টোটেল 17 লাখ কৃষকে PM কিষাণৰ ধনসমূহ পাই আহি আছে। আৰু নতুনকৈ বহুতো কৃষকে আবেদন কৰিব পাৰিব। অৰ্থাৎ আপোনালোকে অনলাইনৰ মাধ্যমত PM কিষাণৰ বাবে আবেদন কৰিব পাৰিব। যদিহে আপুনি এজন কৃষক হয় আৰু PM কিষাণৰ বাবে আবেদন কৰিব বিচাৰিছে, তেতিয়াহ'লে আপোনালোকৰ বাবে খুবেই ভাল খবৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে, নতুনকৈ লাখ লাখ হিতাধিকাৰীয়ে PM কিষাণৰ বাবে আবেদন কৰিব পাৰিব। আপোনালোকৰ নথি পত্ৰসমূহ ঠিক কৰি আপোনালোকে আজিয়ে আবেদন কৰক। CHC চেণ্টাৰৰ যোগেদি আপোনালোকে PM কিষাণ যোজনাৰ বাবে আবেদন কৰিব। আৰু আবেদন কৰাৰ সময়ত আপোনালোকৰ নথি পত্ৰসমূহ ঠিক কৰিব। অৰ্থাৎ বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক ৰাখিব। আজিকালি যিকোনো চৰকাৰী পে'মেণ্ট অৰ্থাৎ যিকোনো আঁচনিৰ ধন যদি দিয়ে, ডাইৰেক্ট DBDৰ মাধ্যমত কৃষকসকলৰ একাউণ্টত প্ৰেৰণ কৰে। গতিকে আপোনালোকে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডটো লিংক কৰি ৰাখিব। চাওক, PM কিষাণ যোজনাৰ 18 নং কিস্তিৰ ধন কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব? চাওক, যোৱা 18 জুন তাৰিখে PM কিষাণ যোজনাৰ 17 নং কিস্তিৰ ধন 2000 টকাকৈ কৃষকসকলৰ একাউণ্টত প্ৰেৰণ কৰিছিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। কিন্তু এতিয়া আহিছে 18 নং কিস্তিৰ ধন।
আপোনালোকে সকলোৱে জানে পিএম কিষাণ যোজনাৰ ধনসমূহ বছৰেকত 6,000 টকা তিনিটা ইনষ্টলমেণ্টৰ যোগেদি কৃষকসকলৰ একাউণ্টত পোনপটীয়াকৈ প্ৰেৰণ কৰে। কিন্তু এতিয়া 18 নং কিস্তিৰ ধন কেতিয়া দিব? চাওক, পিএম কিষাণ যোজনাৰ 18 নং কিস্তিৰ ধন কেতিয়া দিব এতিয়ালৈকে কোনো ধৰণৰ আপডেট অহা নাই। কিন্তু অনুমানিক হয়তো অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰৰ ভিতৰত পিএম কিষাণ যোজনাৰ 18 নং কিস্তিৰ ধন দিব। যদি আপুনি এজন যোগ্য কৃষক হয় তেতিয়াহ'লে আপোনালোকে হয়তো লাভ কৰিব, আৰু যদি আপোনালোকৰ কিবা খেলিমেলি হৈছে সকলোখিনি তথ্য ঠিক কৰক আৰু আহিবলগীয়া পিএম কিষাণ যোজনাৰ 18 নং কিস্তিৰ ধন লাভ কৰক। আৰু পিএম কিষাণ যোজনাৰ 18 নং কিস্তিৰ ধন যেতিয়াই ৰিলিজ হয় ডেটটো লগালগ মই ভিডিঅ' বনাই আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু যদি পিএম কিষাণক লৈ কিবা সুধিবলগীয়া আছে আপোনালোকে কমেণ্ট কৰক, মই নিশ্চয় ৰিপ্লাই দিম। আজিৰ দ্বিতীয়টো খবৰ হৈছে অৰুণোদয় আঁচনিক লৈ। নতুনকৈ অৰুণোদয় আঁচনি কেতিয়া এপ্লাই কৰিব পাৰিব আৰু অৰুণোদয় আঁচনিৰ ধনসমূহ কেতিয়া দিব সবিশেষ জানক এইটো ভিডিঅ'ৰ মাধ্যমত। অসমৰ লাখ লাখ মহিলাৰ বাবে খুবেই ভাল খবৰ, আৰু যিসকলে অৰুণোদয় আঁচনিৰ অন্তৰ্ভুক্ত হৈছে তেওঁলোকৰ বাবে খুবেই ভাল খবৰ। চাওক, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যিসকলে অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হয় তেওঁলোকক এই জুলাই মাহৰ 10 তাৰিখে তেওঁলোকৰ বেংক একাউণ্টত পোনপটীয়াকৈ 1250 টকা প্ৰেৰণ কৰিব বুলিও হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। গতিকে যিসকল মহিলাই অৰুণোদয় আঁচনিৰ অন্তৰ্ভুক্ত হৈছে তেওঁলোকৰ বাবে খুবেই ভাল খবৰ। 10 তাৰিখে আপোনালোকৰ বেংক একাউণ্টত পোনপটীয়াকৈ 1250 টকা অসম চৰকাৰে প্ৰেৰণ কৰিব। আৰু অৰুণোদয় আঁচনিৰ নতুনকৈ কোনো ধৰণৰ লিষ্ট অহা নাই, আৰু যিখিনি লিষ্ট আহিছে সেইখিনি পুৰণি হয়। আৰু অৰুণোদয় আঁচনিৰ যিটো অফিচিয়েল ৱেবছাইট আছে ইতিমধ্যে বন্ধ কৰি থৈছে অসম চৰকাৰে। আৰু যদিহে আপোনালোকে অৰুণোদয় আঁচনিৰ বাবে নতুনকৈ আবেদন কৰিব বিচাৰিছিলে তেতিয়াহ'লে আপোনালোকৰ বাবেও ভাল খবৰ। অৰুণোদয় আঁচনি হৈছে মহিলাৰ বাবে এটা বহুত ভাল আঁচনি, যিটো আঁচনিয়ে প্ৰত্যেক মাহেকৰ 10 তাৰিখে হিতাধিকাৰীসকলৰ অৰ্থাৎ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ একাউণ্টত পোনপটীয়াকৈ 1250 টকা অসম চৰকাৰে প্ৰেৰণ কৰে। যদি আপোনালোকে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব বিচাৰিছে, যদি আপোনালোকে এজন যোগ্য অৰুণোদয় আঁচনিৰ ধনৰ বাবে হয় তেতিয়াহ'লে আপোনালোকৰ বাবে খুবেই ভাল খবৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিলে যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকক এটাকৈ অৰুণোদয় আঁচনি দিব বুলিও ঘোষণা কৰিছে। অৰ্থাৎ যদিহে আপোনালোকৰ ঘৰত ৰেচন কাৰ্ড আছে তেতিয়াহ'লে আপোনালোকৰ ঘৰত এটা অৰুণোদয় আঁচনি দিব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। আৰু এই অৰুণোদয় আঁচনিৰ বাবে আপোনালোকে আবেদন কেনেকৈ কৰিব, ক'ত কৰিব আৰু কেতিয়া কৰিব? মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিলে জুলাই মাহৰ শেষৰ ফালৰ পৰা নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। কিন্তু কথাটো হ'ল এতিয়া গোটেই অসমতে বানপানীৰে ভৰি আছে। গতিকে এই অৰুণোদয় আঁচনিৰ কামসমূহ কেইদিনমান পিছৰে পৰা নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। অৰ্থাৎ আগষ্ট বা ছেপ্টেম্বৰৰ ভিতৰত নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব। আপোনালোকৰ নথিপত্ৰসমূহ ঠিক কৰি ৰাখক, আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক ৰাখক, আৰু তথ্য যিখিনি লাগে সেইখিনি ঠিক কৰি ৰাখক। আপোনালোকে গাঁও পঞ্চায়তৰ যোগেদি নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে এপ্লাই কৰিব পাৰিব। আৰু যেতিয়াই অৰুণোদয় আঁচনিৰ এপ্লাইৰ আৰম্ভ হয় লগালগ মই ভিডিঅ'ৰ মাধ্যমত জনাই দিম। গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু অৰুণোদয় আঁচনিক লৈ যদি কিবা সুধিবলগীয়া আছে মোক কমেণ্ট কৰিব, নিশ্চয় ৰিপ্লাই দিম। আজিৰ পৰৱৰ্তী খবৰটো হৈছে চৰকাৰী ঘৰক লৈ। যদিহে আপোনালোকে চৰকাৰী ঘৰ এতিয়ালৈকে লাভ কৰা নাই তেতিয়াহ'লে আপোনালোকৰ বাবে খুবেই ভাল খবৰ। এতিয়াৰে পৰা চৰকাৰী ঘৰৰ লগত থাকিব কেইবাটাও সুবিধা, আৰু ৰেচন কাৰ্ড আছে যদি আপোনালোকৰ বাবে আৰু ভাল খবৰ। চাওক সবিশেষ, দেশত নতুনকৈ 3 কোটি চৰকাৰী ঘৰ নিৰ্মাণ কৰিব। গতিকে আপোনালোকে যদি এজন যোগ্য হিতাধিকাৰী হয়, চৰকাৰী ঘৰৰ বাবে যোগ্য হয় তেতিয়াহ'লে আপোনালোকৰ বাবে খুবেই ভাল খবৰ। এতিয়াৰে পৰা অকল চৰকাৰী ঘৰে নহয়, চৰকাৰী ঘৰৰ লগত থাকিব কেইবাটাও সুবিধা, যেনেকৈ বিনামূলীয়াকৈ বিদ্যুৎ সংযোগ। অৰ্থাৎ আপোনালোকে বেলেগকৈ আৰু বিদ্যুৎ সেৱা সংযোগ কৰিব নালাগে, চৰকাৰী ঘৰৰ লগতে থাকিব বিদ্যুৎ সেৱা। আৰু নতুনকৈ লেট্ৰিন থাকিব চৰকাৰী ঘৰৰ লগত। গতিকে আপোনালোকে যদি চৰকাৰী ঘৰৰ বাবে নতুনকৈ আবেদন কৰে বেলেগকৈ আৰু লেট্ৰিনৰ কাৰণে আবেদন কৰিব নালাগে। আপোনালোকৰ বাবে খুবেই ভাল খবৰ। আপোনালোকে চৰকাৰী ঘৰৰ লগতে লাভ কৰিব বিনামূলীয়াকৈ লেট্ৰিন, আৰু লগতে লাভ কৰিব গেছ চিলিণ্ডাৰ। অৰ্থাৎ যিসকলে নতুনকৈ গেছ চিলিণ্ডাৰ আবেদন কৰিম বুলি ভাবিছে তেওঁলোকৰ বাবে খুবেই ভাল খবৰ। আপোনালোকে যদি চৰকাৰী ঘৰ আবেদন কৰে তাৰ লগতে নতুনকৈ গেছ চিলিণ্ডাৰ দিব বুলিও ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। গতিকে যিসকলে নতুনকৈ আবেদন কৰিব বিচাৰিছে তেওঁলোকে ইতিমধ্যে চৰকাৰী ঘৰৰ বাবে আবেদনৰ কামসমূহ চলি আছে।
যদি আপোনালোকে নতুনকৈ চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে নিজৰ গাঁও পঞ্চায়তত খবৰ কৰক। কিছুমান গাঁও পঞ্চায়তত ইতিমধ্যে চৰকাৰী ঘৰৰ বাবে আবেদনৰ কামসমূহ চলি আছে। যদি আপোনালোকৰ গাঁও পঞ্চায়ততো নতুনকৈ চৰকাৰী ঘৰৰ বাবে আবেদনৰ কামসমূহ চলি আছে তেতিয়াহ'লে আপোনালোকে আজিয়ে আবেদন কৰক আৰু চৰকাৰী ঘৰসমূহ লাভ কৰক। আৰু চৰকাৰী ঘৰৰ বাবে আবেদন কৰাৰ সময়ত যিখিনি নথিপত্ৰ লাগে ইতিমধ্যে মই ভিডিঅ' বনাই মোৰ চেনেলত আপলোড কৰিছোঁ, আপোনালোকে চাব পাৰিব আৰু চাই পেলাই আপোনালোকে নতুনকৈ আবেদনৰ কামসমূহ কৰিব পাৰিব। তো বন্ধু বান্ধৱীসকল, আজি আছিলে এইকেইটা ইনফৰ্মেটিভ ভিডিঅ'। যদি ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰক, কমেণ্ট কৰক কিবা সুধিবলগীয়া থাকিলে, আৰু সকলোৰ মাজতে শ্বেয়াৰ কৰক যাতে সকলোৱে কথাখিনি গম পায়। ধন্যবাদ। জয় আই অসম।